Hello students, welcome to Pythagoras classes. আমাৰ যেতিয়া কোনোবা এজন নিজৰ মানুহৰ লগত আমাৰ কিবা এটা কথা যেতিয়া নিমিলে আমি কি কৰো প্ৰথমতে খুব চিঞৰ-বাখৰ কৰো হয়নে তাৰপিছত যেতিয়া সব সাইলেন্ট হৈ যায় আমাৰ মনলৈ কি চিন্তা আহে বাৰু আমাৰ মনলৈ আহে যে এনেই লাগিলো বা সেই চিন্তাবিলাক যে আহে কেতিয়া আহিছে আমি যেতিয়া ঠাণ্ডা হৈ গল সাইলেন্ট হৈ গল ঠিক আছে তো তাৰ মানে কেতিয়াবা জীৱনত এই সাইলেন্সৰ ইম্পৰ্টেন্স টু বহুত বেছি হয় keeping quiet okay this is a poem from the book class 12 flamingo english or jikhon book ase tomalokor tate ase keeping quiet by Pablo Neruda okay keeping quiet moi je kolu is silence or importance to amar life ot bahut beshi ami he bostu to feel no koru but what happens is jetia sob halla hoi thakibo আৰু যেতিয়া পিছ ৰাতি আমাৰ বা নহলে ৰাতি আমাৰ কি হয় সব যেতিয়া ঠাণ্ডা মুণ্ডা হৈ যায় আমাৰ মনলৈ চিন্তা বিলাক আহে আমি নিজক বুজিবলে এই সাইলেন্সটোৰ ইম্পৰ্টেন্সটো আহে ঠিক আছে সব যেতিয়া ঠাণ্ডা মুণ্ডা হৈ যায় গোটে পৰিবেশটো যেতিয়া ঠাণ্ডা হৈ যায় কো হুলস্থুল না থাকে সেই সময়ত আমি ভাবো যে আমি জীৱনত কি কৰি আছো ঠিক আছে সেই বস্তুটো আহে সো দিস ইজ আ পোয়েম বাই এজন মানুহ সম অলৰেডি নামটো কলো সো তোমালকে This is who he is Pablo Neruda ঠিক আছে Pablo Neruda এই বস্তুটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াত আমি হাইলাইট কৰি দিছো এই নামটো মনত ৰাখিবা কেতিয়াবা হয়তো এক্সামত হুদি দিব পাৰে ঠিক আছে Pablo Neruda is the pen name of Neftali Ricardo Reyes Basualto ঠিক আছে Neftali Ricardo Reyes Basualto so this is very important Pablo Neruda full name Pablo Neruda কি poem লিখিছে Keeping Quiet লিখিছে Pablo Neruda full name কি হয় Neftali Ricardo Reyes Basualto okay so Neruda's poems are full of easily understood images which make them no less beautiful খুব ধুনিয়া হয় জিবিলাক images তে ইউজ কৰে খুব ধুনিয়াকে তোমালকে ৰিলেট কৰি পাৰিবা তেও জিবিলাক কথা ইউজ কৰে জিবিলাক টপিকছৰ ওপৰত কবিতা লিখে ঠিক আছে সেই কবিতাবিলাক আমি ৰিলেট কৰিব পাৰিম okay ইয়াৰ পিছত কৈছে সোৱা He won the Nobel Prize for Literature in the year 1971. In this poem, Neruda talks about the necessity of quiet introspection. এই মাত্ৰ যে মই কলো introspection মানে কি হয় নিজৰ কথা ভাবা যেটো এবিলিটি হয় লোকৰ কথাটো সবে ভাবিব পাৰে কিন্তু নিজৰ কথা ভাবিবলে কিন্তু সেই বস্তুটো যেটো কোৱা হৈছে এটো কোৱা হয় introspection thinking about oneself introspection মানে কি হয় thinking about oneself নিজৰ ইমোশনাল ষ্টেট কেনেকুৱা হয় নিজৰ মেন্টাল ষ্টেট কেনেকুৱা হয় হেতু যদি তোমালকে ভাবা হেতু কোৱা হয় ইন্ট্ৰস্পেকশন এই গুটে কবিতাটোত কিহৰ কথা কৈছে নেসেসিটি অফ কোৱাইট ইন্ট্ৰস্পেকশন মানুহে নিজৰ কথা কেলে ভাবিব লাগে তুমি জীৱনত কাম কৰি গৈ আছা নিজৰ কাৰণে ভাবিবলে কোন সময় আছে নে আমাৰ নাই ঠিক আছে আমি এটা মনোটনা সাইকেলত আমি ফসি গৈ আছো ৰাতিপুৱা শুই উঠিলো তোমালকে কলেজ গলা দেন টিউশন গলা আকৌ ৰাতি হুলা দেন আকৌ সেই ৰুটিনটো যেহেতু ৰিপিট হৈ থাকে তোমালকে নিজে কি কৰি আছো নিজৰ জীৱনটো আমি ভাল কৰি আছো না বেয়া কৰি আছো এটা ভাবিবলে বহুত বেছি ইম্পৰ্টেন্ট হয় হেকানে কৈছে যা নেসেসিটি মানে দৰকাৰ কিহৰ দৰকাৰ কোৱাইট ইন্ট্ৰস্পেকশন আৰু ক্ৰিয়েটিং এ মিউচুৱেল আন্ডাৰষ্টেণ্ডিং এমং হিউম্যান বিংস ইজনে হিজনক বুজিব লাগিব আমি যেটা দেখে যে কাজিয়া হয় হেখন দেখতো মানুহে থাকে এখন দেখতো মানুহে থাকে তো কি দৰকাৰ মানুহৰ মাজত কাজিয়া লাগিবলে ঠিক আছে সেই কথাবিলাকৰ কথা কৈছে যে সাপোজ এটা আমি জানো যে ইন্ডিয়া চাইনা ইন্ডিয়া পাকিস্তান ওয়াৰ হৈ থাকে বা ষ্টেট ওয়াৰ হয় আমাৰ বৰ্ডাৰ ডিসপিউটস বহুত আছে অসমৰ ঠিক আছে তো এই হেখন ষ্টেটতো মানুহ আছে এখন ষ্টেটতো মানুহ আছে বা কেতিয়াবা নেবাৰে কাজিয়া লাগে মাটি অকমানৰ কাৰণে ঠিক আছে তো এই বস্তুবিলাক কি দৰকাৰ ন এই কথাটো ইয়াতে কোৱা হৈছে তো এই গুটে পোয়েমটোত নেৰুদাই খুব ধুনিয়াকে এইবিলাক কথা বুজাইছে ঠিক আছে তো ইয়াৰ পিছত সাবা